সমাগত পঞ্চায়ত নিৰ্বাচন এই পঞ্চায়ত নিৰ্বাচন অহাৰ লগে লগে তৎপৰ হৈ পৰে বিভিন্ন পঞ্চায়তসমূহৰ ভোটাৰসকল। বৰ্তমান মই উপস্থিত আছোঁ দৰং জিলাৰ চামটিলা পঞ্চায়তত। মোৰ লগত আছে সাধাৰণ ভোটাৰসকল। বিগত সময়ছোৱাত এই পঞ্চায়ত প্ৰতিনিধিসকলে এই অঞ্চলৰ কি ধৰণৰ উন্নয়ন কৰিলে তাৰে কিছু খতিয়ান ল'বলৈ মই বৰ্তমান উপস্থিত হৈছোঁ। মোৰ লগত আছে সাধাৰণ ভোটাৰ, মই তেখেতৰ পৰাই কিছু কথা জানিম। কি ক'ব, বিগত পঞ্চায়তত কেনে উন্নয়ন হ'ল আপোনালোকৰ? হয়, প্ৰথমতে আপোনালোকৰ সংবাদ মাধ্যমক আমি ধন্যবাদ জনাইছোঁ চামটিলা অঞ্চলৰ পৰা। যিহেতু আমাৰ এইখন চামটিলা পঞ্চায়তত মানে উন্নয়নৰ কথা ক'ব গ'লে একেবাৰে উন্নয়ন হোৱা নাই। যিহেতু পঞ্চায়তখন গঠন কৰা হৈছিল সাধাৰণ ৰাইজ, এই সাধাৰণ ৰাইজৰ উন্নয়নৰ কাৰণে এইখন পঞ্চায়ত গঠন কৰা হৈছিল। কিন্তু পঞ্চায়তৰ আপোনাৰ ছেক্ৰেটাৰী আৰু যিসমূহ প্ৰতিনিধি বাছনি হৈ আহে, সভাপতি, তাৰপিছত আপোনাৰ সদস্য, তেওঁলোকৰ অকল বিভাগীয় কামখিনি সামৰি তেওঁলোকৰ মাত্ৰ নিজৰ মুনাফাৰখিনি আদায় কৰি লয়। তেওঁলোকৰ ছাপোজ আগত এটা ঘৰ আছিল, ইয়াত এইবাৰ ডাঙৰ ঘৰ, এজনৰ মানে অৰুণোদয় সকলো তেওঁলোকৰ পৰিয়ালৰে হয়। কিন্তু আমি দেখিবলৈ গ'লে চামটিলা পঞ্চায়তত আমাৰ প্ৰথম সমস্যা ৰাস্তা ঘাটৰ সমস্যা, সেই কাম আদৰোৱা হৈ আছে। আমাৰ দুখীয়া শ্ৰেণীৰ যিসমূহ মানুহ তেওঁলোকৰ ঘৰসমূহ মানে আদৰোৱা হৈ আছে। বহুতে আজিলৈ মানে ঘৰো পোৱা নাই। আৰু আপোনাৰ অৰুণোদয় আৰু যিসমূহ স্কিম, সম্পূৰ্ণ স্কিমৰ কাৰণে যিসমূহ দুখীয়া ৰাইজ আপোনাৰ গাঁও পঞ্চায়তলৈ আহে, কিন্তু তেওঁলোকৰ পৰা যিকোনো সৰু সুৰা কামৰ বাবতো মানে পইচা সংগ্ৰহ কৰা আমি দেখিবলৈ পাইছোঁ বা বহুতো অভিযোগ উত্থাপন হৈছে। আমি বিচাৰিম যে যিসমূহ দিন পাৰ হৈ গ'ল সেইখিনি হ'লে অনাগত দিনত, যিহেতু এতিয়া পঞ্চায়ত নিৰ্বাচন সমাগত, গতিকে এইবাৰ ৰাইজে ভাবি চিন্তি ভাল প্ৰতিনিধিক আপোনাৰ ভোট প্ৰদান কৰিব লাগে। আৰু এইবাৰ আপোনাৰ যোগ্য যিসমূহ শিক্ষিত প্ৰতিনিধি তেওঁলোকক মানে অগ্ৰাধিকাৰ দিব লাগে, যুৱ সমাজক এবাৰ প্ৰাধান্য দিব লাগে। আপোনালোকে জানে আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া তেখেতৰ এক সপোন আছিল যে বিকশিত অসম গঢ়াৰ যি সপোন আছিল, সেই সপোন হৈয়ে থাকিব। কাৰণ তেখেতে যিমানেই চিঞৰক বা নকৰক, কিন্তু যিসমূহ ডিপাৰ্টমেণ্টৰ কাম, যিসমূহ মানে অফিচিয়েলি কাম, তেওঁলোকে এইসমূহ কাম মানে আপোনাৰ দুৰ্নীতিত সদায় লিপ্ত হৈ থাকে। গতিকে আমি ভাবোঁ সকলোৱে দুৰ্নীতিৰ পৰা আঁতৰি আহক, ৰাইজৰ হৈ কাম কৰক, ৰাইজৰ উন্নয়ন কেনেকৈ কৰিব পাৰি তেনেকৈ সকলোকে কাম কৰিবলৈ আমি আহ্বান জনাইছোঁ। এইবাৰ কি ক'ব, কেনেকুৱা উন্নয়ন হৈছে আপোনালোকৰ পঞ্চায়তত? উন্নয়ন বুলি ক'লে ধৰক আপোনাৰ সমস্যা বুলি ক'লে মানে আৰু এইটো সমাধান দিয়াটো টান, আৰু এইটো পটকৈ সমস্যাটো সমাধান নোহোৱাৰ কিছুমান কাৰণ আছে। কাৰণ মই যিখিনি বুজি পাইছোঁ, ধৰক মইতো ৰাইজৰ মাজত সোমাই থকা এজন ল'ৰা, মই যিখিনি বুজি পাইছোঁ, ধৰক দল বগৰা মানুহখিনিক যদি আজি আপুনি বিজেপিৰ পৰা কংগ্ৰেছত আহিছে, যদি আপোনাৰ প্ৰতি মানুহে পটকৈ টিকেট দি উঠি তেনেকৈ তেখেতৰ হাতত দায়িত্বটো অৰ্পণ কৰে, কিছুমান তেনেকৈ ছিষ্টেম দেখা পাইছোঁ। কিন্তু মই ধৰক সমস্যা হোৱাৰ মেইন কাৰণটোৱেই হ'ল সঠিকভাৱে যিখিনি মানুহে আপোনাৰ দলৰ দায়িত্বত আছে, দায়িত্বত থকা মানুহখিনি আপোনাৰ সঠিকভাৱে মানুহখিনি বিবেচনা কৰিব নোৱাৰে। গতিকে দল বাগৰা মানুহ এজন আপোনাৰ 5 বছৰ 10 বছৰ তেখেতে কামটো কৰিব দিয়ক। এজনৰ মানুহে এটা দল বাগৰি আন এটা দলত যোৱাৰ কাৰণটো কি? ইয়াতে সমস্যা কৰি থৈ সেই ইয়াতে জেগাটো নোহোৱাৰ কাৰণে পাল্টি খাই তাতে যা। মই আপোনাৰ এই দায়িত্ব থকা মানুহখিনিক আপোনাৰ অনুৰোধ কৰিম, ৱাৰ্ড মেম্বাৰৰ পৰা আপোনাৰ একদম ZPC লৈ ডিষ্ট্ৰিক্টলৈকে যিখিনি আপোনাৰ এপি হওক, আপোনাৰ সদস্যই হওক আৰু আপোনাৰ ডিষ্ট্ৰিক্টৰে হওক বা ZPC যিয়ে নহওক, মোটামুটি ধৰক আমি দায়িত্ব থকা মানুহখিনিক একদম কৰজোৰে অনুৰোধ ৰাখিম। আৰু সেইটো কৰিলে সমস্যা কেতিয়াও সমাধান নহয়। পঞ্চায়তৰ প্ৰতিনিধিসকলে উন্নয়ন কৰিছেনে নাই আপোনালোকৰ? উন্নয়নৰ বিষয়ে ক'বলৈ আপোনাৰ সমস্যা এই ভাইটি কৈ যোৱাৰ নিচিনা মই সেইটো তেওঁৰ লগত যোগ কৰিব বিচৰা নাই। যিখিনি সত্য কথা, আন্ধাৰৰ গুৰু আপোনাৰ গুৰ বোলে আন্ধাৰতো মিঠা, যিটো সত্য কথা। ধৰক যিহঁতে দায়িত্ব পাইছিল, অৰুণোদয়ৰ ক্ষেত্ৰত আপুনি ইনকুৱাৰী কৰক, তাৰপাছত আপোনাৰ ধৰক আইডিৰ ক্ষেত্ৰত ইনকুৱাৰী কৰক, চাউলৰ ক্ষেত্ৰত আপুনি চাউলৰ কাঠৰ ক্ষেত্ৰত ইনকুৱাৰী কৰক। ইনকুৱাৰী কৰিলে জল পটপটকৈ ওলাই পৰিব যে ক'ত কিমানখিনি এই দায়িত্ব থকা মানুহখিনি পঞ্চায়তৰ প্ৰতিনিধিয়ে ক'ত নিৰপেক্ষভাৱে কিমানখিনি কাম কৰিছে আৰু পক্ষপাতিভাৱে কিমানখিনি কাম কৰিছে। মই কোৱাটো ধৰিব নালাগে, ইনকুৱাৰী কৰিলে আল্টিমেটলি ওলাব। সাধাৰণ ভোটাৰ হিচাপে আপোনালোকে এইবাৰ কেনেকুৱা প্ৰতিনিধি বিচাৰে? হয়, পোনপ্ৰথমতে আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। সাধাৰণ ভোটাৰ হিচাপে তাৰমানে 100ৰ ভিতৰত মই ভাবোঁ মোৰ তৰফৰ পৰা 10 নম্বৰ দিম। কাৰণ যিখিনি বাহিৰত পঞ্চায়ত আছে, আমাৰ পাণবাৰী আছে, দৈপাম আছে, আমাৰ চামটিলাও আছে, কিন্তু চামটিলাৰ পঞ্চায়তটো বেলেগতকৈ আমাৰতো বহুত পিছপৰা।
বৰ্তমান আপোনাৰ ৰাস্তা 30টা ৰাস্তাৰ মাজত 2টা ৰাস্তা হৈছে আৰু বাকী 28টাই নাই। বহুত কেঁচা, যাবই নোৱাৰে, বৰষুণ আহিলে আপোনাৰ যাবই নোৱাৰে, ঘৰৰ পৰা ওলাবই নোৱাৰে। আপোনাৰ তাৰপিছত এই ৰেচন কাৰ্ডৰ কথা কৈছে আমাৰ দাদাই, ৰেচন কাৰ্ডৰ কথা কৈছে। ৰেচন কাৰ্ড, আপোনাৰ ৰেচন কাৰ্ডৰ নামত 1000কে টকা লৈছে আৰু কোনোবা পোৱাও নাই এতিয়ালৈকে, টকা লৈ খাই বহি আছে ৱাৰ্ড মেম্বাৰে। আপোনাৰ অৰুণোদয় এতিয়ালৈকে অৰুণোদয় হোৱা নাই। মোৰ ঘৰত আপোনাৰ এটা অৰুণোদয় নাই। আপোনাৰ যিখিনি জনপ্ৰতিনিধি, আপোনাৰ AP মেম্বাৰ কওক, ৱাৰ্ড মেম্বাৰ কওক, বংশৰ মানুহক গোটেইখিনি কৰি দিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।